अस्सलामुअलैकुम मेरे दोस्तों, मैं फिर से एक वीडियो बना रहा हूँ आप लोगों के लिए, आप लोगों के लिए हक के लिए, आप लोगों का न्याय के लिए आवाज़ उठा रहा हूँ। आप लोग मेरे को सपोर्ट कीजिए। हमार जो जुबिन दाई কি কৈছিলে যে মোৰ কোনো জাতি নাই, ধৰ্ম নাই, মই মুক্ত আকাশত থাকোঁ, মোৰ কোনো জাতি ধৰ্ম নাই, মই মানুহ হৈ জীয়াই থাকিম আৰু মানুহ যেটো কৰ্ম হেতু কৰি থাকিম। তো কি বুজাইছে? জুবিন দা এনেকুৱা মানুহ আছিলে, কোনো হিন্দু মুছলিম একো চোৱা নাই, যাক তাক মানে লগ পাইছে, গৰীব মানে দুখীয়া মানুহ তাক হেল্প কৰিছে, কিন্তু কোৱা নাই কেতিয়াও। এইটোৱেতো মানুহৰ পৰিচয়টো এইটোৱেই। তো আমিও সেইটো হ'ব লাগে। আমাৰতো ইমান কেপাচিটি নাই যে আমি কাকো সহায় কৰিম। যদি চৰকাৰে চালে হয় আমিও পাৰিলোঁ, আমিও কিবা চাকৰি পালোঁ হয়, কিন্তু পোৱা নাই। আমি বেলেগৰ হোটেলত কিবা কোম্পানীত কাম কৰি আছোঁ। আমি অসমততো কোনো কামৰ কোনো লাইনে নাই। আমি বাহিৰত যাব লাগে কাম কৰিব। বাহিৰৰ মানুহেতো কেতিয়াও আমাৰ অসমত নাহে যে এইটো কোম্পানী আছে তাতে কাম কৰিব যাওঁ, কিন্তু নাযায়। আমি যাব লাগে, আমি অসমৰ পৰা বাহিৰত যাব লাগে কাম কৰাৰ কাৰণে। তো আমাৰ যে UDF আৰু কংগ্ৰেছ আৰু BJP, এই তিনিটা পাৰ্টি আছে। তিনিটা পাৰ্টিৰ ভিতৰত একটা তো কমিউনিয়েল পাৰ্টিয়ে, আপনার BJP তো কমিউনিয়েল পার্টি। মই ডাইরেক্ট কওঁ কমিউনিয়েল পার্টি। এইটো মানে বেলেগ ধৰণৰ মানে মুছলিমক দেখা পালেই মানে ই বাংলাদেশী, মিয়া মুছলিম, পাকিস্তানী, বহুত কিবা কিবি কৈ থাকে। তো আমাৰ হিন্দু মুছলিম সবকে মই অনুৰোধ কৰি আছোঁ, তো অলপ চাব লাগে অসম কোন দিকে গৈ আছে। আমাৰ জুবিন দাই কি কৈছিলে, জুবিন দাতো নিজে মুখে কৈছে যে BJPক ভোট দিব নালাগে। এনেইতো কোৱা নাই, তাৰতো মাথাত কিবা আছিলে, নহ'লেতো ইমান মানুহ ৱৰ্ল্ডৰ মানুহে তাক ভাল পাইছিলে। কিয় ভাল পাইছিলে? কিবাতো কাৰণ আছে। সি যদি কৈ গৈছে যে BJPক আঁতৰাব লাগে, আমিও চাওঁ BJPক দেশৰ পৰা আঁতৰাই দিওঁ। তো আমিতো অকলেই নোৱাৰোঁ না, আপোনালোকৰ ছাপোৰ্ট লাগিব, আপোনালোকৰ সহায় লাগিব। তো মোৰ এইটোৱে ৰিকুৱেষ্ট, আমি হিন্দু মুছলিম সবকে কৈ আছোঁ, অসম কোনফালে গৈ আছে। এই য'তে মাৰপিট চলি আছে, এই আপোনাৰ কি কয় গোৱালপাৰা, ধুবুৰী, মছজিদ, মাদ্ৰাছা ভাঙি চিঙি কি কৰিছে, তাৰ বাচ্চা ল'ৰা ছোৱালী আছে, সিহঁতে কি কৰিব, কি খাব, সিহঁতে চলিব পৰা নাই, তাৰ বাচ্চা কেনেকৈ চলাব, এইটো ভাবকচোন অলপ। তো এইটো লক্ষ্য ৰাখি আমাৰ এই অহা 26ত ইলেকশ্যন আহি আছে, অলপ ভাবা চিন্তা কৰি শান্তি মানে য'তে ভোট দিলে আমি সুখী থাকিব পাৰিম, আমি ভাই মিলা প্ৰীতিৰে থাকিব পাৰিম, এইটোৱেই কামনা কৰি ভোটটো দিব লাগিব। তো ভোটটো দিবাৰ যেহেতু পাৰ্টি, আপনার কংগ্রেস পার্টি আছে, আমার UDF পার্টি আছে। এই দুটা পার্টি তাগড়া পার্টি বেশি তাগড়া হয়েছে বর্তমান UDF 17 জন MLA আছে, 17 জন MLA আছে, আৰু কংগ্ৰেছৰ কেইটামান MLA আছে, যিকেইজন আছে মানে কৰিব পৰা নাই, মানে একো কৰিব নোৱাৰে। মানে পাৱাৰ যদি আমি মিয়া মুছলমানো গোটেইকেইটাই যদি কংগ্ৰেছক ভোট দিওঁ, তথাপিও একো কৰিব নোৱাৰে। তো আমাৰ মিয়া মুছলমানে কৈ আছোঁ, আমি ঐক্যবদ্ধ হ'ব লাগে। আমি BJPক কেনেকৈ আঁতৰাব লাগে। আমি কংগ্ৰেছক ভোট দিলে BJP আঁতৰি নাযায়। কংগ্ৰেছে এটা ডাঙৰ মিটিং পাতিব, সেইটো মিটিঙো আপাৰ আসামত পাতিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ আছে, কাৰণ তাতে মানুহ নহয়, যি মানুহ আছে সবেই BJPক ছাপোৰ্ট কৰে। তো আমাৰ মুছলিম য'তে আছে ত'তেই ডাঙৰ মিটিং পাতিব, আমাৰ মিয়া মুছলিমক বুৰবাক বনাব, বুৰবাক বনাই মানে
ভোটটো ল'ব, লোৱাৰ পিছত পুৱাৰিব, এনেকুৱাই হৈ আছে। যদি এনেকুৱাই যদি নহ'লে হয় তো অলপ চিন্তা কৰি চাওক, এই বাংলাদেশী বনাই আছে ডিভোটাৰৰ সমস্যা, এই কি কয় ডিটেনশ্যন কেম্প বনাইছে, এইটো কাৰ শাসনত? কংগ্ৰেছৰ শাসনত। কংগ্ৰেছে যদি এনেকুৱা চিষ্টেম না কৰিলে হয়, বিজেপিত এনেকুৱা কৰিব নোৱাৰিলে না, সঁচানে নহয়? যদি কংগ্ৰেছে যদি আমাৰ কাৰণে যদি মাত মাতিলে হয়, তেনেহ'লে এনেকুৱা চিষ্টেম নহয়। আমাৰ এইটোৱে চিন্তা কৰিব লাগিব যে আমাৰ ক'ত ভোট দিলে মানে আমি অলপ দেশত শান্তিত থাকিব পাৰিম। আমাৰতো একোৱেই নাই। আমাক যদি আমাৰ ঘৰৰ পিনে ঘৰৰ মানে ভাঙি চাঙি দিয়ে, কোনে পাৰ্লিয়ামেণ্টত এছেম্বলিত কোনে কথা পাতিব? এইটো মাত মাতাৰ কাৰণে এটা লিডাৰ, ভাল লিডাৰ বনাব লাগে। ভাল লিডাৰ বনাব পাৰিলে ৰাইজৰ হকে মাত মাতিব, চবৰ কাৰণে মাত মাতিব। এই ৰাস্তা ঘাটৰ কাৰণে, এই দলং চলং কিমান কিবা কিবি বনাব লাগে, এইটো ক'বতো লাগব। নক'লেতো এনেও নদায় না। আমাৰ CM সাহেবেতো ডাইৰেক্ট কয় যে মিয়া মুছলিমক মই ভাল নাপাওঁ, মিয়া মুছলিমক ভোট দিলেও নিদিলেও মোৰ একো নাপাওঁ। তো আমিতো ফাৰ্ষ্ট টাইমতো ভোট দি কেনেইতো আমি জিতাইছিলোঁ, বিশ্বাস দিছিলে যে ইমান নকৰি দিব, ইমান চাকৰি দিব, ইমান এনেকুৱা কৰিব, কিন্তু কৰা নাই। ইমান পইচা দিব একাউণ্টত, একোৱে অহা নাই। তো এইটো চিন্তা বাদ দি কি কৈছে না কৈছে এইটো চব ভুৱা কথা কৈছে। যেতিয়া আমাৰ পাৰ্টি আহি আছে, আমাৰ কোনো যে ডাঙৰ লিডাৰ, চৰকাৰৰ লগত কথা পাতিব পৰা মানুহ অসমত এনেকুৱা নাই। চিৰফ আজমল আছিলে, আজমল চাহাব আছিলে। আজমলে যি কৈছে, যি কৰিছে, চৰকাৰ নথকাকৈ যিখিনি কৰিছে অসমৰ কাৰণে বহুত কৰিছে, আৰু বেছি কৰিব পাৰিব। এতিয়া যদি আপোনালোকে আমি চবেই মিলি ছাপোৰ্ট কৰোঁ EIMM जो পাৰ্টি, EIMM হায়দৰাবাদৰ যিটো পাৰ্টি আমাৰ অসমত আহি আছে, EIEDFৰ লগত গঠবন্ধনত, তো আমি ছাপোৰ্ট কৰিম। আমি আশা কৰোঁ চবেই ছাপোৰ্ট কৰি মানে অসমৰ যিটো বেয়া অৱস্থা হৈছে সেইটো দূৰ কৰিবলৈ আমি চেষ্টা কৰিম। তো আমি ঐক্যবদ্ধ হ'ব লাগিব। আমি ভোট যাৰ সবৰে নিজা অধিকাৰ, মানে পাৰ্চনেলি অধিকাৰ। আমি ভোট মই ক'লেহে আপুনি ভোট দিব, এইটো কথা নহয়। আপোনাৰো বিবেক বিবেচনা আছে, আপোনাৰো ব্ৰেইন দিমাগ সবেই আছে। এইটো চিন্তা কৰি, দেশৰ পৰিস্থিতি চিন্তা কৰি, আমাৰ নেতাবিলাকেতো, আমাৰ কংগ্ৰেছৰ নেতাবিলাক কিমান কিবা কিবি কৈ থাকে, কিন্তু আমাৰ মুছলিমৰ কাৰণে যদি কিবা অসুবিধা হয় মাত দিবৰ কাৰণে একোৱেই নাই, কোনেও নাই। তো এইটোৱেই কংগ্ৰেছ, যিকেইজনে কংগ্ৰেছ কৰে, মই বেয়া নাপাওঁ, কংগ্ৰেছ কৰক, কিন্তু অলপ দেশৰ কাৰণে অলপ চিন্তা কৰিব যে আমাৰ অসম কোনপিনে গৈ আছে, আমাৰ জুবিন দাৰ কোৱা মতে চলি আছে না নাই। আমাৰ জুবিন দা এনেকুৱা মানুহ আছিলে, আপোনালোকেতো জানেই, পুৰা ৱৰ্ল্ডত ফেমাছ মানুহ। জুবিন এনেকুৱা মানুহ আছে। এই জুবিনে যদি কৈ গৈছে যে বিজেপি আঁতৰাব লাগে, আৰু মই কৈ আছোঁ যে কংগ্ৰেছক ভোট দি লাভ নাই, কংগ্ৰেছৰ নেতা নাই। নেতা যিবিলাক আছিলে চব বিজেপিত আছে, বিজেপিত গৈছে। তো আমি সবকেইটা আমাৰ মিয়া মুছলিম যিকেইজন আছে, মানে আমিতো কংগ্ৰেছৰ পিছে দৌৰি থাকোঁ। আমিওতো আমাৰ পূৰ্বপুৰুষ সবেই মানে কংগ্ৰেছক ভোট দিছে, ময়ো ভোট দিছোঁ। কি কৰিছে আমাৰ কাৰণে? একোৱেই কৰা নাই। তো কৰিলেই যে ভাল মানুহ, নকৰিলে যে বেয়া মানুহ, এইটো কথা নহয়। কিন্তু দেশৰ যিটো অৱস্থা, এই আমাৰ য'তে কোৰাণ জ্বলাই দি আছে, আমাৰ এই ছোৱালী মানুহে স্কুলত যায় বোৰখা পিন্ধি, এই বোৰখাটো খুলি দিব খুজিছে, হিন্দু ৰাষ্ট্ৰ লাগে বুলি কৈ থাকে না। তো এইটো অলপ চিন্তা কৰিব লাগে, এইটো বিষয়ত আপোনালোকৰ চিন্তা কৰিব লাগে, মোৰো চিন্তা কৰিব লাগে। মোৰ চিন্তাধাৰা তেনেকুৱা আইডিয়া মোৰ
যেটো সঁচা কথা সেইটোৱে আপোনালোকক জনালোঁ। যদি ভাল লাগি থাকে এটা শ্বেয়াৰ কৰক, যাতে আমাৰ অসমৰ মানুহ সবেই গম পায় যেটো সঁচা না মিছা কথাটো অলপ চিন্তা কৰি মানে সবেই অলপ শ্বেয়াৰ কৰিব, লাইক কৰিব। এইটো কথা নহয় যে মই লাইক শ্বেয়াৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ। যেটো সঁচা কথা সেইটোৱে আপোনালোকক ক'লোঁ। আপোনালোকৰ ভাল বেয়া আপোনালোকৰ যদি ভাল লাগে এটা শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে আমি আপোনালোকৰ কাৰণে মাত মাতিব পাৰিম, আপোনালোকৰ কাৰণে মই লৰিব পাৰিম। আৰু যদি বেয়া লাগে তেনেহ'লে কমেণ্ট কৰিব যে ভিডিঅ' বনাব নালাগে, বেকাৰ টাইম পাছ কৰি লাভ নাই। নকৰোঁ, নিজৰ খাই আপোনালোকৰ কাৰণে মই কিয় কৰিম। মোৰ যেটো সঁচা কথা সেইটোৱে আপোনালোকক ক'লোঁ। এতিয়া আপোনালোকৰ যেটো মন চায়, যদি ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মানুহক অলপ জনাব। শ্বেয়াৰ কৰিলে মানুহে গম পাব যে অসমৰ যেটো পৰিস্থিতিটো সঁচা না মিছা মোৰ কথাটো শুনি কেনে। তো আৰু বেছি ক'ব নোৱাৰোঁ, যিখিনি কৈছোঁ বহুত কৈছোঁ। ঠিক আছে, সবাই ভালো থাকক। আসসালামু আলাইকুম, নমস্কার, শুক্রিয়া।